দেশৰ বাবে শহীদ হল বিএছএফ বিষয়া মহম্মদ ইমতিয়াজ। দুই পুত্ৰ কৰি থৈ গল নিথৰুৱা। এইগৰাকী জোৱানৰ মৃত্যুত কান্দোনত ভাগি পৰিছে পৰিয়াল, শোকত দেশবাসী। শনিবাৰে যুদ্ধবিৰতি বিচাৰি ভাৰতৰ ওচৰত অনুৰোধ কৰিছিল দেউলীয়া পাকিস্তানে। ভাৰতৰ ডিজিএমলৈ ফোন কৰি বিচাৰিছিল যুদ্ধবিৰতি, কিন্তু 4 ঘণ্টা পিছতে পাকে সংঘটিত কৰিলে নাপাক কাণ্ড। জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তৰ পৰা ভাহি আহিছিল বিস্ফোৰণৰ শব্দ। জম্মুৰ RS-পুৰাত সংঘটিত হয় গুলিয়াগুলিৰ ভয়ংকৰ ঘটনা। গুলিয়াগুলিত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বিএছএফৰ উপ পৰিদৰ্শক মহম্মদ ইমতিয়াজে। সীমান্তত সন্মুখৰ পৰাই নেতৃত্ব দিছিল ইমতিয়াজে। দেশৰ বাবেই শ্বহীদ হল এইগৰাকী বিএছএফ জোৱান। জোৱানৰ মৃত্যুত শোকত ভাগি পৰিছে আজি সমগ্ৰ দেশ। নিথৰুৱা হৈ ৰল 2 সন্তান, কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ। এইগৰাকী সাহসী বীৰ জোৱানলৈ জনালো সহস্ৰ প্ৰণিপাত। নিউজ ডেস্ক, টাইম 8।